জুবলি বৰুৱা বাইদেউ এটা সময়ত শিল্পী বুলি মানুহে চিনি পোৱা নাছিলে। জুবিন দাই মঞ্চত লৈ আসলতে তেওঁৰ নিজৰ আপোন কোনোবা পৰিয়ালৰ কোনোবাৰ নিচিনা এটা স্থান দি পেলাই জুবলি বৰুৱা হিচাপে অসমত চিনাকি কৰিলে। জুবিন জুবলি বুলি এটা সময়ত মানে ফেমাছ, সেই শব্দটো শুনিও ভাল লাগিছিল। সেইদিনালৈকে ভাল বুলিয়ে ভাবি আছিলোঁ, ভালেই পাই আছিলোঁ। কিন্তু আজি সেই যি জুবিন গাৰ্গে জুবলি বৰুৱা হিচাপে অসমত বা বিভিন্ন স্থানত পৰিচিত কৰি দিলে, আজি সেই জুবিন গাৰ্গৰ হত্যাকাৰীক বচাবৰ কাৰণে নিজৰ বিবেকৰ পৰা নে নাই কাৰোবাৰ প্ৰৰোচনাত পৰি সেইটো নাজানো, বচাবৰ কাৰণে এটা বাইট দি এজন মানুহে দুজনৰ মেনেজাৰ কৰি আছিলে। ঠিকে আছে, কৰিছে, কোনো কথা নাই। কিন্তু এতিয়া কথা বতৰাবোৰ চাই যেন যদি তেওঁৰ লগত আপোনাৰো ভাল সম্পৰ্ক, তেতিয়া হয়তো জুবিনদাৰ লগত তেওঁৰ সম্পৰ্ক কেনেকুৱা আপুনিও ভালকৈ জানিব। কিন্তু আজি আপুনি যিটো বাইট দিলে যে সিদ্ধাৰ্থ শৰ্মা মোৰো মেনেজাৰ আছিল, টকা পইচাৰ ক্ষেত্ৰত তেনেকুৱা নাছিল, টকা পইচাৰ ক্ষেত্ৰত তেনেকুৱা নাছিল, আপুনি গুৰুত্ব দিছিলে আপোনাৰ টকাত, দাদাই গুৰুত্ব দিয়া নাছিলে নিজৰ টকা পইচাত, সকলোখিনি তেওঁৰ দায়িত্বতে দি দিয়া হৈছিলে। আৰু আপোনাক দেখাত তেনেকুৱা নালাগে যে আপুনি মেনেজাৰৰ দায়িত্বতে গোটেই টকাখিনি বছৰ ধৰি পেলাই থ'ব। গতিকে আৰু আপোনাৰ লগত লেনদেন কিমান টকাৰ হয় সিদ্ধাৰ্থ শৰ্মাৰ, চ' আপোনাক আধা দি আধা মাৰিবলৈ, তো দাদাকতো টকা নিদিলেই। যিখিনি দাদাৰ ষ্টুডিঅ'ৰ ইনকাম সেইখিনিয়ে দাদাই খৰচ কৰোঁ বুলি কয়, বাকীখিনি প্ৰগ্ৰেমৰ টকা সিদ্ধাৰ্থৰ জমা থাকে। চ' সেই টকাখিনি বিচৰাৰ মেছেজো আপুনি চাগে পাইছে, অসমৰ ৰাইজে পাইছে, যেতিয়া লগতে আপুনিও পাব, নোপোৱাৰ কোনো কথা নাই। তো তাৰপিছত আপুনি তেখেতক নিৰ্দোষী সজাবৰ কাৰণে, মুক্ত আকাশৰ তললৈ উলিয়াবৰ কাৰণে আপুনি যে এটা মানে বাইট দিছে, ঠিকে আছে, আপোনাৰ লগত নকৰিব পাৰে সেইটো, কিয়নো আপুনি হিচাপ কিতাপ ক্লিয়াৰ ৰাখিছে। তেখেতে ৰখা নাছিল, তেখেতৰ লগত কৰিব পাৰে, আপুনি সেইটো বাইট দিব লাগে যে মোৰ লগত তেনেকুৱা কৰিবলৈ সুবিধা পোৱা নাছিল কাৰণে চাগে নকৰিলে। কিন্তু জুবিনদাৰ লগত যে নকৰিব সেইটো মানে নাই। জুবিনদাৰ আৰু মই পৃথক, জুবিনদাৰ মাইণ্ডটো বেলেগ, মোৰো বেলেগ। গতিকে মই মোৰ টকাৰ হিচাপ মই ৰাখোঁ, তেখেতে ৰখা নাছিল, সেইকাৰণে আচলতে তেখেতৰ লগত তেনেকুৱা কৰিবলৈ সুবিধা পালে, তেনেকুৱা হ'ল। তেনেকুৱা হিচাপত আপুনি ভদ্ৰতা হিচাপত বাইটটো দিয়ক। কিন্তু আপোনাৰ বাইটটোৱে হৈছোঁ মানে এটা সম্পূৰ্ণ বিপৰীত দিশলৈ লৈ গৈছে কথাবিলাক, শুনিবলৈ বেয়া লাগিছে আচলতে। গতিকে জুবিন অনুৰাগীসকলেতো আপোনাক আৰু কেতিয়াও নিবিচাৰিব, আমি নিবিচাৰোঁ, কিয়নো যিটোত গোটেই অসমৰ ৰাইজ উঠি পৰি লাগি আছে, আপোনাৰ এষাৰ বাক্যই হয়তো কাৰোবাৰ মনত অকণমান হ'লেও কিবা লৈ আহিছে। গতিকে এনেকুৱা কথা বতৰাবিলাক, যিটো সত্তাৰ কাৰণে আমি ন্যায় বিচাৰিছোঁ, আপুনি সেইটো সত্তাৰে এটা অংশ হয়। চ' আপুনি ন্যায় বিচৰাত মাত মতাতকৈ দেখিছোঁ আপুনি কথাষাৰ একেবাৰে সুলভ কৰি পেলালে। তো একো নাই, কি হয় কি নহয়, কোন দোষী কোন নিৰ্দোষী সেই আইনে চাই আছে। তো আমি চৰকাৰকো হেৰি নকৰোঁ, আমি সাক্ষীকো বিশ্বাস নকৰোঁ, আমি আইনৰ ওপৰত বিশ্বাস কৰোঁ। যদি এখন সত্য আইন আছে, আমি সত্য বিচাৰ পাম। চ' আমাৰ তেজৰ সম্পৰ্ক নহয়। একাংশ কোনোবাই কৈ আছে নতুন অনুৰাগী বহুত ওলাইছে, কিবা ওলাইছে। চ' সেই নতুন অনুৰাগী বুলি ক'বলৈ গ'লে কাৰোৰে তেজৰ সম্পৰ্ক নহয়, আমাৰো নহয়, তেওঁলোকৰো নহয়। আমি এটা মনৰ সম্পৰ্ক গঢ়ি তোলা হৈছিল, তেখেতৰ লগত লগ নোপোৱাকৈ মানুহে মনৰ সম্পৰ্ক গঢ়ি তুলিব পাৰে। আজি মই যদি কেতিয়াবা গুৱাহাটীলৈ গৈছোঁ, এটা স্থানত মই থাকিছোঁ, তাৰপিছত মই ঘৰলৈ ঘূৰি আহিছোঁ, বা মই সেই স্থানত থাকিও মই ঘৰৰ বিচনাখনলৈ মনত পেলাওঁ, মনেৰে মোৰ বিচনাখনৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ, সেইখন বিচনাতে শুইছোঁ বুলি মই তাত শুই যাব পাৰোঁ। ঠিক কথাবিলাক তেনেকুৱা ধৰণৰে আজি তেখেতৰ যিটো কণ্ঠ, আচলতে সেই কণ্ঠটোৱেহে মানুহৰ বুকুত আপোন হৈ গুচি গ'ল। আৰু দ্বিতীয়তে তেখেতে কৰি যোৱা যিখিনি কৰ্ম, সেইখিনি আৰু মানুহৰ বুকু লৈ ল'লে। কিয়নো যিটো সময়ত মানুহৰ মাজত হিংসা, আৰু সেইটো সময়ত তেওঁ সিঁচি থৈ গ'ল সমন্বয়ৰ বাণী। গতিকে বাণী সিঁচা মানুহজন এজন গুৰু বুলি ক'ব লাগিব, জাতীয় গুৰু বা ধৰ্মগুৰু কিবা এটা। গতিকে মহৎ লোক হয় তেখেত। গতিকে এজন মহৎ লোকৰ ন্যায়ৰ কাৰণে গোটেই দেশবাসীয়ে যুঁজি থকাৰ সময়ত, ৰাজ্যবাসী নহয় দেশবাসী, গোটেই ভাৰতবৰ্ষৰ মানুহে যুঁজিছে, তেনে সময়ত তেওঁৰ লগতেই থকা এগৰাকী মানুহে সেই শব্দটো তুলুঙা কৰিবৰ কাৰণে, সেই যুঁজটো তুলুঙা কৰিবৰ কাৰণে এটা পাতল মন্তব্য দি মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিব খোজাটো বহুত ডাঙৰ ভুল হৈছে।
গতিকে আপুনি কথাটো কেনেদৰে কৈছে সেইটো ভাবি আকৌ যদি শুধৰাই কথাটো কয় শুনিবলৈ ভাল লাগিব সঁচা সঁচি কথাটো ক'বলৈ গ'লে যে জুবিনদাৰ ন্যায় বিচৰা মানুহৰ সংখ্যাটো কমি আহিছে দিনক দিনে আপোনালোকেও চাগে নিশ্চয় লক্ষ্য কৰিছে এতিয়াতো এনেকুৱা দিন আহিছে এনেকুৱা পৰিৱেশ আহিছে যে #justice4Jubindar লিখিবলৈও মানুহে আমনি পোৱা হৈছে জুবিনদাই কিন্তু ন্যায় পোৱাই নাই সেই কথাও মনত ৰাখিব আপোনালোকে আৰু মুখ্যমন্ত্ৰী গৰাকী জুবিনদাক ন্যায় দিয়াৰ পক্ষত নাই সেই কথা আমি বাৰম্বাৰ কৈ আছো কাৰণ যেটো অনুষ্ঠানে আপোনাৰ জুবিনদাক ছিংগাপুৰলৈ মাতি নিছিলে সেই মাতি নিয়া মানুহবিলাক এতিয়ালৈকে তদন্তৰ আওতাত অহা নাই আপোনালোকক সেই কথা কৈ আছিল আমি যে বিদেশ মন্ত্ৰণালয়ে অসমৰ পৰা আসলতে জুবিনদাক লৈ গৈছিলে তেওঁলোকে তাত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পাতিছিলে শ্যামকানু মহন্তক লগত লৈ আৰু কোনো ধৰণৰ ব্যৱস্থাপনা কৰি নিদিয়াৰ ফলস্বৰূপে আজি জুবিনদা আমাৰ মাজত নাই সেই কথা আমি কৈ আছো আপোনালোকক আৰু সেই অনুষ্ঠান আজি হাই কমিশন অফ ইণ্ডিয়া বিদেশ মন্ত্ৰণালয় সেই অনুষ্ঠান কেইটাৰ আসলে কোনো বিষয়া কৰ্মচাৰী তদন্তৰ আওতাত অহা নাই গতিকে সেই কাৰণে কৈছো এটো যেটো এসআইটি তদন্ত চলিছে হেতু আধৰুৱা তদন্ত গভৰ্ণমেণ্ট এই যেটো অনুষ্ঠান আপোনালোকক কৈ আছো যে বিদেশ মন্ত্ৰণালয়ৰ কথা বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ তদন্তৰ আওতাত অহা নাই আজি আপোনালোকে নিশ্চয় মনত ৰাখিছে যে জুবিনদাৰ হত্যাকাণ্ড হোৱাৰ পাছত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ ফেশ্বন শ্ব' হৈ আছিল বুলি কৈছে ৰিণিকি বিভা শৰ্মাৰ গোল্ডেন থ্ৰেডছ অফ আসাম সেই ফেশ্বন শ্ব' হৈছিল নে নাই সেই সম্পৰ্কেও এসআইটি খুদপুছ নকৰে আৰু বহুত অভিযোগ আপোনালোককতো আমি কৈ আছো যে ছিংগাপুৰত আসলতে ইয়ত পাৰ্টি কৰা অসমীয়া প্ৰবাসী যিসকল তেওঁলোকক আসলতে কেৱল ষ্টেটমেন্ট লৈ এৰি দিয়া হল সেই কথাবিলাক কৈছো ইয়ত পাৰ্টিৰ আয়োজক তন্ময় ফুকনৰ কথা আমি বাৰম্বাৰ কৈ আছিলো গতিকে হত্যাকাৰীবিলাক দেখোন আজি গ্ৰেপ্তাৰ নহলে ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া যিসকল আছে সেই লোকসকলক গ্ৰেপ্তাৰ নকৰাকে এৰি দিলে আপোনালোকে দেখিছে কেৱল ষ্টেটমেন্ট লৈ কেনেকে পাব জুবিনদাৰ ন্যায় কেনেকে পাব সেই কথাটো আপোনালোকে বিবেচনা কৰক এটা মুখ্যমন্ত্ৰীৰ জুবিনদাক ন্যায় দিম বুলি ক'লে ন্যায়টো পাই নাযায় জুবিনদাই ন্যায় এনেকে নহয় আৰু মুখ্যমন্ত্ৰীৰ গৰম ডায়লগ শুনি কোৰ্টে আপোনাৰ জাজমেন্ট নিদিয়ে চাৰ্জশ্বিটত যেনিবা লিখি দিলে এসআইটি মুখ্যমন্ত্ৰীৰ কথা মতে যে জুবিনদাক ছিংগাপুৰত হত্যা কৰিলে বুলি কৈ দিলে আপোনাৰ কোৰ্টত মেজিষ্ট্ৰেট জাজে আপোনাৰ হত্যাকাণ্ড হৈছিলে বুলি জাজমেন্ট দি নিদিয়ে সিহঁতক ফাঁসি দিবৰ কাৰণে তাৰ কাৰণে ডেফিনেটলি আসলে এভিডেন্স লাগিব এভিডেন্স আছে ছিংগাপুৰত ইয়ত পাৰ্টি কৰিছিলে ইয়ত চালকক আজিৰ দিনটোলৈকে আপোনাৰ খুদপুছ কৰিব বিচৰা নাই নকৰে এতিয়া এসআইটি দেখিছে নাই আজি 2 মাহ হৈছে এই 2 মাহ সময় হোৱাৰ পাছতো আপোনাৰ ছিংগাপুৰৰ ইয়ত পাৰ্টিৰ যিসকল মূল মানুহ আছিলে তেওঁলোককতো আপোনাৰ গ্ৰেপ্তাৰ নকৰিলে সেই কথা আমি কৈ আছো গতিকে মেইন কথাত আমি অসমীয়া মানুহে ধৰিব পৰা নাই এতিয়া আসল কথাবিলাক ক'বলৈ গ'লে মেইন কথাত আমি ঢুকিয়ে পোৱা নাই জুবিনদাৰ হত্যাকাণ্ডটোৰ ক্ষেত্ৰত যাক ধৰিব লাগে আমি ধৰা নাই আমি এই সৰু কথাত লাগি আছো এতিয়া চাহৰ দোকানী জুবিনদাৰ কাৰণে কেতিয়াবা ৰুটি বনোৱা ৰুটি খাবলৈ কেতিয়াবা গৈছিলে সেই দোকানীতে খুদপুছ কৰি আছে সেই খুদপুছ কৰিলে জুবিনদাৰ হত্যাকাণ্ডৰ ৰিজাল্ট নোলায় আমাৰ টিভি টক শ্ব' বিলাক যে চলি আছিল টিভিৰ টক শ্ব' বিলাক যে চলি আছিল যে কোনে কিয় কেনেকৈ ছিংগাপুৰত হত্যা কৰিলে কোনে কিয় মানে কোনে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে জুবিনদাক নিছিলে তালে উলাই পৰিলে হেতুক লৈ কিয় টক শ্ব' নহয় ভয় কৰে নেকি এতিয়া আসল কথাবিলাক কৈছো আপোনালোকক আমাৰ জাতীয় প্ৰশ্ন আপোনালোকে যিবিলাক আসলতে সংবাদ মাধ্যমত দেখিছিলে যিবিলাক কোৱেশ্যন এৰাইজ কৰিছিলে সেইটো অসমবাসী ৰাইজৰ প্ৰশ্ন ডেফিনেটলি যে কোনে কিয় কেনেকৈ জুবিনদাক হত্যা কৰিলে সেইটো আমি জানিব খোজো বুলি কওঁতে এটা কথা আপোনালোকে আমি সকলোৱে ক'ব লাগিব নে নাই যে ছিংগাপুৰলৈ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল তাত সংগীতানুষ্ঠান পৰিবেশন কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ৰ হাই কমিশন অফ ইণ্ডিয়াহে জুবিনদাক মাতি নিছিলে হেতুটো এখাৰো কোনেও ক'বলৈ বিচৰা নাই কোনেও নিবিচাৰে কিয় ভয় খায় নেকি গভৰ্ণমেণ্টক প্ৰশ্ন সুধিবলৈ ভয় খায় নেকি আজি আপোনালোকে দেখিছে কেৱল অৰ্থনৈতিক তদন্ত এটা চলিছে কিন্তু হত্যাকাণ্ডৰ তদন্ত চলা নাই হত্যাকাণ্ডৰ তদন্ত চলিবলৈ হলে ইয়ত পাৰ্টি ইয়ত চালকক আপোনাৰ জেৰাৰ আওতালৈ আনিব লাগিব তেওঁলোকক খুদপুছ কৰিব লাগিব তেওঁলোকৰ সন্মুখত জুবিনদাৰ হত্যাকাণ্ড হৈছিলে
চিচিটিভি ফুটেজ বিলাক ল'ব লাগিব ইয়তখনৰ পৰা সেইবিলাকে এভিডেন্স সেই এভিডেন্স কোৰ্টত প্ৰডিউস কৰিলেহে এই হত্যাকাণ্ডটোৰ আসল ঘটনাটো পোহৰলৈ আহিব বা যিবিলাক হত্যাকাৰী তেওঁলোকক আসলতে কোৰ্টে উপযুক্ত শাস্তি দিব এটা মুখ্যমন্ত্ৰীয়ে এই তাৰিখবিলাক যে দি থাকে আগতেও এনেকুৱা তাৰিখ দেখিছিলো তেওঁৰ এসআইটি গৌৰৱ গগৈ কিবা 8 ছেপ্টেম্বৰৰ কথা কৈছিলে অসম তুলপাৰ লাগি যাব বুলি কৈছিল তাৰিখ আহিলে উমঘামে নাই কোন গৌৰৱ গগৈ পাকিস্তানী এজেন্ট বুলি কৈ থাকে পাকিস্তানী এজেন্ট মুকলি আকাশত থাকিব পাৰে কি ব্যৱস্থাপনা এইবিলাক মুখ্যমন্ত্ৰীজন আসলতে সঁচাসঁচিকে এজন মুখ্যমন্ত্ৰী হয় নে নহয় কথাৰ কোনো ভ্যালু নাই পাকিস্তানী এজেন্ট বুলি গৌৰৱ গগৈ কয় আৰু তেওঁ গ্ৰেপ্তাৰ নকৰে কি মানে আজি আপোনাৰ হত্যাকাণ্ড সংঘটিত হৈছিল বুলি কৈছে আৰু হত্যাকাণ্ড সংঘটিত হোৱা সেই ঠাইত থকা যিবিলাক আসলতে আয়োজক মানে সেই কথাই কৈছো আপোনালোকক যে ইয়ত পাৰ্টি কৰাৰ সময়ত সাগৰত যেতিয়া জুবিন দাই সাঁতুৰিব গৈছিল ভিডিঅ' বিলাক যে ওলাই আছিল আৰু সেই ভিডিঅ'ত আমি দেখিছিলো বগাচুলা পিন্ধা সেই ব্যক্তিসকলক সন্মানীয় হিমন্ত বিশ্ব শৰ্মাৰ মেধাৱী ব্যক্তিসকলক আমি দেখি আছিলো মাজুলী এজনী ছোৱালীয়ে দুখ পালে সেই গীতটোত তেওঁলোকে এনজয় কৰি থকা আমি দেখিছিলো তেওঁলোকক কেৱল ষ্টেটমেন্ট লৈ কেনেকৈ এৰি দিব পাৰিলে তেওঁলোক অভিযুক্ত নহয় জানো কেৱল আমাৰ ইয়াত অসমৰ যিখিনি আসলে জুবিনদাৰ লগত যোৱা শেখৰজ্যোতি গোস্বামী বা অমৃতপ্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মা কেৱল তেওঁলোকে জগৰীয়া নহয় ইয়ত পাৰ্টিৰ আয়োজকসকলো জগৰীয়া হ'ব লাগিব ডেফিনেটলি এই তন্ময় ফুকন বোলা মানুহজনে অৰ্গেনাইজ কৰিছিল বুলি কৈছে আয়োজন কৰিছিল ইয়ত পাৰ্টিখনৰ গতিকে সেই কথা বতৰাবিলাক থাকি গৈছে অসমবাসী ৰাইজে সেই কথালৈ আহিব লাগিব এতিয়া কেৱল এই বিহু কমিটিক আপোনাৰ ষ্টেটমেন্ট লোৱা এই কোনোবা আপোনাৰ চাহৰ দোকানী ষ্টেটমেন্ট লোৱা পুৰি দোকানী ষ্টেটমেন্ট লোৱা সেইবিলাকত আমি আসলতে সন্তুষ্ট পাই থকাটো উচিত হোৱা নাই আমাৰ মূল কথাবিলাক এতিয়াও আসলতে আমি উত্থাপনই কৰিব পৰা নাই মুখ্যমন্ত্ৰী সেইকাৰণে হিৰো হ'বলৈ গৈ আছে আপোনালোকে দেখিব তেওঁ ক'ব এদিন যে চাৰ্জশিটত আমি হত্যাকাণ্ড বুলি লিখি দিছো হত্যাকাণ্ড বুলি লিখি দিলে কোৰ্টে জাজমেন্ট নিদিয়ে সেই কথাটো আপোনালোক বাৰম্বাৰ কৈ আছো গতিকে সেই মৌলিক প্ৰশ্নলৈ আমি সুধিব লাগিব ন এতিয়া চৰকাৰক এসআইটি আস্থাত লৈ আছো বুলি তেওঁলোকে সুযোগহে পাব কুৱেশ্যন এৰাইজ কৰা সময়টো য'ত বিসংগতি দেখিছে সেইবিলাক আমি উত্থাপন কৰিব লাগে আমি প্ৰতিবাদ কৰিব লাগে এতিয়া লাহে লাহে আমি কি কৰিছো এই চামকানু মহন্তৰ নামটোকে বহুতে পাহৰি পেলাইছে জুবিন দাক যে হত্যা কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ বুলিয়ে ক'ব লাগিব চামকানু মহন্ত সেই ব্যক্তিজনৰ নামও বহুতে পাহৰি পেলাইছে মুখ্যমন্ত্ৰীৰ এই আপোনাৰ লাখপতি বাইদেউৰ সভাবিলাকত হাঁহি হাঁহি ফটোবিলাক যে মাৰি আছে সেইবিলাক চাই আমি জুবিনদাৰ হত্যাকাৰীবিলাক পাহৰিয়ে গৈছো সিদ্ধাৰ্থ শৰ্মা যে বিজেপিৰ এগৰাকী আসলতে যুৱ মৰ্চাৰ তত্ত্বাৱধায়ক আছিলে সাংস্কৃতিক ডিপাৰ্টমেন্টৰ সেই কথা আমি পাহৰি গলো নহয় পইচা 10,000 যে পাই গলো লাখপতি বাইদেউৰ নামত বা বিভিন্ন আঁচনিৰ নামত যে আমাক ব্লেকমেইল যে কৰি আছে সেই কথা বতৰাৰ মাজেদি আমি পাহৰি গৈছো মেইন কথা এতিয়া উচ্ছেদ চলাইছে বিভিন্ন জায়গাত এই উচ্ছেদৰ খবৰবিলাক আমাৰ মনত যেতিয়া আহিছে সেইবিলাক যেতিয়া টিভিত প্ৰচাৰ হৈছে আজি শিলহাকুৰ আন্দোলন আপোনালোকে দেখিছে গ্ৰেপ্তাৰ হৈছে গোটেই দিনটো লাইভ হৈছে এটা হ'বলগীয়া কথা কিন্তু মুখ্যমন্ত্ৰীয়ে এইবিলাক ডাইভাৰ্ট কৰিছে জুবিনদাৰ ন্যায়ৰ দাবীটোক সেই কথাবিলাক মনত ৰাখিব আজি যে আপোনাৰ শিলহাকুত আপোনাৰ নিজৰ ভেটিলে যোৱা মানুহবিলাকক যে উঠাই লৈ গ'ল গ্ৰেপ্তাৰ কৰিলে সেইবিলাক এনেই নাটক নহয় সেইবিলাক অসমৰ মানুহক আসলতে ডাইভাৰ্ট কৰিবৰ কাৰণে এই ঘটনা ঘটোৱা হৈছে নহলে আগতেও শিলহাকুৰ মানুহে প্ৰতিবাদ কৰে কেতিয়াবা আপোনালোকে এনেকে উঠাই লৈ যোৱা দেখিছিলে নেকি শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ কৰি থকা অৱস্থাত পুলিচে এনেকে সুচৰাই লৈ যোৱা দেখিছিলে নেকি এটো প্ৰথমবাৰৰ কাৰণে হৈছে 100 বাৰতকৈ অধিক যোৱাকালি য'ত ঘটনাটো হৈছে সেই ঠাইত মিটিং কৰিছে মানুহে তাত সভা সমিতি হৈছে তাত প্ৰতিবাদ হৈছে কোনোদিনে এনেকে সুচৰাই বগৰাই লৈ যোৱা নাই গতিকে অসমৰ মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী অহৰহ চেষ্টা কৰি আছে তেওঁৰ মাথা গৰম হৈ আছে এতিয়া মাথা গৰম হৈ আছে জুবিনদাৰ ন্যায়ৰ বিষয়টো তেওঁ কেনেকে তল পেলাই হেতুত লাগি আছে সেই কথাটো সঁচা কথা আপোনালোকে ভাবি চাব আপোনালোকে এই কথাটো সঁচাকে সঁচা গতিকে এটা কথা ঠিক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান চেষ্টা নকৰক কিয় জুবিনদাৰ ইছুটো কেতিয়া তল নপৰে চাব জুবিনদাৰ ক্ষেত্ৰত তেওঁ ইমান সহজে মানুহৰ মনৰ পৰা জুবিনদাৰ নিচিনা এগৰাকী শিল্পীক আমাৰ হিয়াৰ স্পন্দন জাতীয় সম্পদ অসমীয়াৰ আবেগ অসমীয়া মানুহৰ একতাৰ প্ৰতীক জুবিনদাক আমাৰ এই মনৰ পৰা তেওঁ ডিলিট কৰি দিম বুলি ভাবিলেও ডিলিট হৈ নাযায় জুবিনদা ইয়াত আছে ইয়াত
আপুনি যিমান হিন্দু মুছলমান নকৰক এতিয়া যে কৈ দিলে যে হিন্দু মানুহবিলাকেই জুবিন দাক জীয়াই ৰাখিব লাগিব এই আপোনাৰ ভাতৃ চামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বামুণ মানুহ নাছিল জানো হিন্দু মানুহে একদম আপাৰ ক্লাছ এই হিন্দু মানুহে জুবিন দাক হত্যা কৰা নাই জানো জুবিন দাক যে সিংগাপুৰ হত্যা কৰিলে গোটেইবিলাক গুখাই বামুণ দেখোন এতিয়া হত্যাকাৰীয়ে কেনেকৈ জুবিন দাক জীয়াই ৰাখিব সেই প্ৰশ্নও আহিছে জুবিন দাৰ ক্ষেত্ৰত কেতিয়াও হিন্দু মুছলমান কৰিবলৈ নাহিব প্ৰতিটোৰে উত্তৰ জুবিন দাই নিজে দি থৈ গৈছে সেইকাৰণে তেওঁ কৈছে ধৰ্মৰ লগত লাগি নাথাকিবি হিন্দু মুছলমান নকৰিবি সমাজবাদ কৰ সেই কথা এনে কোৱা নাই নহয় আমি সেই আদৰ্শৰে আগবাঢ়ি যাম হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলমানেৰে যিবিলাক তেওঁ ব্লেকমেইল কৰি থাকে যিবিলাক ৰাজনীতি কৰে মূল কথা ডাইভাৰ্ট কৰিবৰ কাৰণে সেইবিলাকত আমি ভৰি নিদিওঁ অসমৰ ৰাইজেও ভৰি নিদিয়ে আপোনালোকে চাব সেই কথা গতিকে আমাক এটা সঠিক ৰিজাল্ট লাগিব জুবিন দাৰ ন্যায় দিয়াৰ ক্ষেত্ৰত কোনো মানুহ হাৰি যাব নোৱাৰে সেই কথা অতি স্পষ্ট মুখ্যমন্ত্ৰী ৰেহাই দিলে মুখ্যমন্ত্ৰীও ইয়াৰ কাৰণে আপোনালোকে চাব তেওঁৰ অৱস্থাও বেয়া হৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা মন্তব্য সংবাদ মাধ্যমত দেখিবলৈ পালো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে যে লৰা ছোৱালী জন্ম দিয়াৰ ক্ষেত্ৰত আল্লাহ ভগৱানৰ কোনো কাম নাই স্বামী স্ত্ৰীয়ে কথা পাতিলে লৰা ছোৱালী জন্ম হয় সমান্তৰালকৈ তেওঁ এইটো মন্তব্য কৰিছে যে মোৰ মায়ে 60 বছৰৰ পিছতহে কবিতা গীত লিখিবলৈ আৰম্ভ কৰিছে যিহেতু সন্তান বেছি থকাৰ বাবে সময় দিব পৰা নাছিলে বুলি মন্তব্য কৰিছিলে এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যেহেতু অসমৰ মুখ্যমন্ত্ৰী হয় সাংবিধানিক পদত আছে আমাৰ মতৰ মিল নাথাকিব পাৰে কিন্তু আপুনি অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ সমগ্ৰ অসমখন আপোনাৰ ওপৰত নিৰ্ভৰ কৰে আপুনি এগৰাকী মুখ্যমন্ত্ৰী কিন্তু আপোনাৰ কথা বতৰাবিলাক দেখি এতিয়া এনেকুৱা অনুভৱ হৈছে যে আপুনি মুখ্যমন্ত্ৰী নহয় আপুনি যেন গেলামালৰ দোকানী ন্যায়াধীশ আশাকৰ্মী আৰু এতিয়া গাইনকলজিষ্টৰ নিচিনা আপুনি বিভিন্ন ধৰণৰ মন্তব্য কৰিবলৈ লৈছে যেহেতু আপুনি গেলামালৰ দোকানী ন্যায়াধীশ আশাকৰ্মী আৰু গাইনকলজিষ্ট বুলি কোৱাৰ কাৰণ এইটোৱে আপুনি মাতৃ আৰু সন্তানৰ সম্পৰ্ক মিঠাতেলৰ লগত প্ৰথম কথা তুলনা কৰিছিলে তাৰ পিছত আপুনি আমাৰ অসমৰ সম্পদ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত আপুনি ন্যায় দিম বুলি কৈছিলে সেই কাৰণে আপোনাক ন্যায়াধীশ বুলি এতিয়া ভাবিবলৈ বাধ্য হৈছো সমান্তৰালকৈ আপুনি মহিলাই কেইটা সন্তান জন্ম দিব সেই সম্পৰ্কটো আপুনি যিদৰে মন্তব্য কৰিছিল সেই কাৰণে আপোনাক আশাকৰ্মী যেন অনুভৱ হৈছিল আৰু এতিয়া কেনেদৰে লৰা ছোৱালী জন্ম হয় সেই সন্দৰ্ভতো যেতিয়া আপুনি মন্তব্য কৰিবলৈ ললে এতিয়া এনেকুৱা ধৰণৰ অনুভৱ হৈছে সকলোৰে যে আপুনি মুখ্যমন্ত্ৰী নহয় আপুনি গাইনকলজিষ্ট হে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি আসলতে পৰিয়াল পৰিকল্পনা বিভাগত কাম কৰিব লাগিছিল যদি গিৰিয়েক ঘৈণীয়েকে কথা পাতিলে সন্তান জন্ম হয় তেনেহলে হস্পিটেলসমূহত আইভিএফ পদ্ধতিবিলাক বন্ধ কৰি দিয়া উচিত আৰু লগতে আজিৰ পৰা যাতে কোনেও কাৰো লগত বেছি সময় বহি কথা পাতি নাথাকে কাৰণ পিছত সন্তান জন্ম হলে কাকো দুখ দি লাভ নাই আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক ক'ব খুজিছো এইবিলাক কথা ৰাজহুৱা সভাত কোৱাতকৈ শিক্ষা ব্যৱস্থাত এনে ধৰণৰ যিবিলাক আপুনি বক্তব্য দি আছে এনে ধৰণৰ কিছুমান কথা এইবিলাক শিক্ষা ব্যৱস্থাত অন্তৰ্গত কৰিব লাগে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে আপোনাৰ মতে যদি মহিলা আৰু পুৰুষসকলে মানে কথা পাতিলে সন্তান জন্ম হয় তেনেহলে এনেকুৱা অনুভৱ হৈছে যে আপুনি এতিয়া সাকে স্ত্ৰী ৰোগ বিশেষজ্ঞ হোৱাই ভাল আছিল নেকি আৰু লগতে আপুনি যেহেতু সভায় সমিতিয়ে আই মাতৃ মহিলাসকলক সন্মান কৰে আই মাতৃ বুলি কয় মোৰ মা কয় মোৰ ভনী কয় সকলোৱে শুনি আমি ভাল পাওঁ কিন্তু আপুনি কেৱল মানে নিৰ্বাচনী ভাষণতে আই মাতৃসকলক সন্মান কৰে নেকি আপোনাৰ এই বক্তব্যটো আপুনি যি ধৰণে কলে যে কথা পাতিলেই মানে সন্তান জন্ম হয় আপুনি যেন এক প্ৰকাৰৰ মহিলা সমগ্ৰ মহিলা জাতিকে তেজপিয়াৰ লগত তুলনা কৰিছে আপুনি গুটি সমগ্ৰ মহিলা জাতিটোকে তেজপিয়া হাপৰ লগত তুলনা কৰাৰ নিচিনা অনুভৱ হৈছে কাৰণ তেজপিয়ে যেনেকৈ 10 ফিট দূৰৰ পৰা ৰক্ত খুহি ল'ব পাৰে ঠিক তেনেদৰে আপোনাৰ বক্তব্যৰ পৰা অনুভৱ হৈছে যে আপুনি মহিলাসকলক তেজপিয়া হাপৰ লগত তুলনা কৰিছে অৱশ্যে মাকৰ গাখীৰ খাই জন্ম হোৱা মুখ্যমন্ত্ৰী হয় আপুনি সাধাৰণতে এটা সন্তান জন্ম হয়হে মাতৃৰ দুগ্ধ প্ৰাণ কৰে কিন্তু আপুনি
মাৰ গাখীৰ খাইহে জন্ম হৈছে সেইকাৰণে আপোনাৰ মুখৰ পৰা এনেকুৱা ধৰণৰ অদ্ভুত কথা শুনিবলৈ পোৱাটো স্বাভাৱিক সেইটো কোনো ডাঙৰ কথা নহয় তথাপিও আপুনি সাংবিধানিক পদত আছে অসমৰ মুখ্যমন্ত্ৰী হয় কিন্তু এনে ধৰণৰ কথাই আপোনাক শোভা নাপায় আৰু যদি স্বামী স্ত্ৰীয়ে কথা পাতিলেই যদি সন্তান জন্ম হয় তেনেহলে আপুনি পুনৰবাৰ কৈছো মানে স্ত্ৰী ৰোগ বিশেষজ্ঞহে হ'ব লাগিছিলে নহবা গাইনকলজিষ্ট হ'ব লাগিছিলে আপুনি যি ধৰণে মন্তব্যবিলাক কৰি আহিছে আমাৰ অনুভৱ এতিয়া এনেকুৱাই হৈছে কিন্তু আচৰিত কথা আপুনি পৰিকল্পনা বিভাগতো আপুনি চাকৰি নকৰিলে আপুনি গাইনকলজিষ্ট নহলে আপুনি আচৰিত আপুনি হ'ল মুখ্যমন্ত্ৰী কিন্তু হ'ব লাগিছিলে এই গীতাৰ ভিতৰত কোনোবা এটা আপুনি মানে এই গীতাৰ ভিতৰত কোনোবা এটা আপুনি কৰ্মত আপুনি নিয়োজিত হ'ব লাগিছিলে আমি আগতে শুনিছিলো যে বাহিৰৰ পৰা যেতিয়া নেতাসকল আহে তেতিয়া ভাষণ দিবলৈ হলে তেওঁলোকক আগতে প্ৰশিক্ষণ দিয়া হয় যে কেনে ধৰণে ভাষণ দিব লাগিব ৰাইজৰ আগত কিন্তু এতিয়া বুজি পাইছো যে কিহৰ কাৰণে প্ৰশিক্ষণ দৰকাৰ হয় এতিয়া এনেকুৱা লাগিছে আপোনাৰ বৰ্তমান সময়ত যিবিলাক ভাষণ শুনি আছো আপোনাৰ যিবিলাক বক্তব্য শুনি আছো এনেকুৱা লাগিছে আপোনাকো যেন প্ৰশিক্ষণৰ প্ৰয়োজন হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যদি এনে ধৰণৰ মানে ৰাজহুৱা সভাত মন্তব্যবিলাক কৰি থাকে তেনেহলে অনাগত 2026 চনত পুৰুষসকলে মহিলাসকলক ভোট দিয়াটো দূৰৰে কথা ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ নিদিব যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া কথা পাতিলে ল'ৰা ছোৱালীৰ জন্ম হয় তেনেহলে এঘৰতে দেখোন এখন জিলা গঠন হল হয় যদি আপুনি কোৱাৰ ধৰণে কথা পাতিলে যদি সন্তান জন্ম হয় তেনেহলে দেখোন একো মানে এখন ঘৰত একোখন জিলা গঠন হল হয় আসলতে আপুনি মুখ্যমন্ত্ৰী নহয় গেলামালৰ দোকানীও নহয় ন্যায়াধীশো নহয় আশাকৰ্মীও নহয় আপুনি পৰিকল্পনা বিভাগত নহবা স্ত্ৰী ৰোগ বিশেষজ্ঞ নহবা গাইনকলজিষ্ট হ'ব লাগিছিলে কিন্তু দুৰ্ভাগ্য আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'ল সমান্তৰালকৈ আপুনি আৰু এটা মন্তব্য কৰিছিলে যে জুবিন গাৰ্গক হিন্দু মানুহে জীয়াই ৰাখিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰী হয় আৰু আপুনি এই মুখ্যমন্ত্ৰী আসনখনক সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰাটো দুৰ্ভাগ্যজনক কথা আমাৰ অসমৰ সম্পদ প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত যেতিয়া কায়িকভাৱে নাইকিয়া হোৱা খবৰটো আমি সকলোৱে পাইছিলো তেতিয়া জাতি ধৰ্ম বৰ্ণ নিবিশেষে সকলোৰে মনত চকুপানী ওলাইছিলে সকলোৱে দুখত আছিলে এজন পদপথৰ ব্যৱসায়ীৰ পৰা এজন বৃদ্ধৰ পৰা এজন শিশুলৈকে সকলোৰে চকুত কেৱল চকুপানী আছিলে কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াই ধৰ্ম বৰ্ণ সকলো ঊৰ্ধত মানুহক মানুহ হিচাপে মৰম কৰিছিলে আৰু চিনি পাইছিলে এতিয়া কথা হ'ল আপুনি যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নিজে ফেচবুক লাইভত কৈছিলে যে জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হৈছিলে যেহেতু হত্যা কৰা হৈছিলে জুবিন গাৰ্গ ডাঙৰীয়াক তেনেহলে এই হত্যাৰ লগত কোনো অন্য ধৰ্মৰ মানুহৰ নাম এতিয়ালৈকে কিয় ওলোৱা নাই আপুনি এগৰাকী মুখ্যমন্ত্ৰী হৈ এনে ধৰণে সাম্প্ৰদায়িকতা বীজ ৰোপণ নকৰিব যেহেতু আপোনাৰ বক্তব্যবিলাক আপোনাৰ ভাষণবিলাক যুৱচামেও শুনে আপোনাৰ ওপৰত গধুৰ দায়িত্ব আছে যেহেতু আপুনি যুৱচামকো প্ৰতিনিধিত্ব কৰে সেয়েহে আপুনি এনে ধৰণৰ মন্তব্য নিদিব আৰু এটা কথা মনত ৰাখিব আপোনাৰ দিনতেই কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ দিনতেই কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হৈছিল অসমবাসীয়ে আপোনাৰ পৰা কোনে কেনেকৈ ল'ৰা ছোৱালী জন্ম দিব কোনে কেইটা ল'ৰা ছোৱালী জন্ম দিব মাতৃ আৰু সন্তানৰ সম্পৰ্ক কেনে ধৰণৰ এইবিলাক কথা জানিব বিচৰা নাই অসমবাসীয়ে জানিব বিচাৰিছে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত হৈছিল কি জুবিন গাৰ্গ ডাঙৰীয়াই কেতিয়া ন্যায় পাব জুবিন গাৰ্গ ডাঙৰীয়া হত্যাৰ লগত জড়িত লোকসকলে কঠোৰতকৈ কঠোৰ কেতিয়া শাস্তি পাব লগতে বৰ্তমান অসমত 6 জনগোষ্ঠী জনজাতিকৰণক লৈ আন্দোলন হৈ আছে আপুনি যেহেতু নিজেই কৈছিলে যে বিজেপি নেতা কৰ্মীসকলেও আন্দোলনত মানে সহযোগ কৰিছে যেহেতু বিজেপি নেতা কৰ্মীসকলেও যদি সহযোগ কৰিছে তেনেহলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অনতি পলমে 6 জনগোষ্ঠীক জনজাতিকৰণ যাতে দি দিয়ে ভিডিঅ'টো যোগেদি আপোনালোকে বহুখিনি কথাই গম পাইছে বৰ্তমান সামাজিক মাধ্যমৰ সংবাদ মাধ্যমত ভাইৰেল হৈছে এটা বাইট যিটো জুবলি বৰুৱাই দিছে যে সিদ্ধাৰ্থ বোলে জুবলি বাৰু মেনেজাৰ আছিলে জুবলি বাৰ লগত কিন্তু পইচাৰ লেনদেনত ভাল আছিলে কি কথা ক'ব বিচাৰিছে জুবলি বৰুৱাই সমগ্ৰ অসমবাসী এতিয়া আচৰিত হৈ গৈছে এই জুবলি বাৰ কথাটো শুনি সকলোৱে জুবলি বাক
প্ৰতি যিটো ভাল পোৱা আছিলে, যিটো মৰম আছিলে, যিখিনি জুবলিবাই জুবিনদাৰ মৃত্যুৰ সময়ত কৰিছিলে, যেনেকুৱা আৱেগিক হৈ আছিলে, সকলোৱে ভাবিছিলে জুবিনদাৰ নিজৰ যেন ভণ্টিয়ে আজি এনেকৈ কান্দি আছে। কিন্তু আজি এই কথাষাৰ কিয় ক'বলৈ বাধ্য হ'ল সেইটো নাজানো। জুবলি বৰুৱা আজি সিদ্ধাৰ্থক বচোৱাৰ কিবা চেষ্টা কৰিছে যদি নাজানো। সমগ্ৰ দেশে আজি ন্যায়ৰ হকে মাত মাতি আছে, প্ৰতিবাদত নামি আছে। আনফালে এনেকুৱা এগৰাকী মহিলাৰ মুখেৰে যদি আজি জুবিনদাৰ বিৰুদ্ধে কিবা কথা এটা কোৱা শুনা পাইছে ৰাইজে, সকলোৱে খঙত গৰজি আছে, লগতে আৱেগিকো হৈ আছে। জুবিনদাই সোনকালে ন্যায় পাওক, সকলো আশাৰে বাট চাই আছে।